কবিতাৰ শিৰোনাম আইৰ অসুখ ছাৰ। কবি জুৰিমণি মুদৈ, পাঠ ৰিয়াঞ্জ্যোতি শৰ্মা। ছাৰ, সোমাব পাৰিমনে? চৰি ছাৰ, অনুমতি লোৱাৰ আগতে আপোনাৰ কেবিনত অনাধিকাৰে প্ৰৱেশ কৰিলোঁ। কিন্তু কি কৰিম ছাৰ, মোৰ আইৰ যে ভীষণ অসুখ। আচলতে কি জানে ছাৰ, মোৰ আইৰ অসুখ হোৱা কাৰণ জীৱ শ্ৰেষ্ঠ বুলি দম্ভত উপঙি থকা এই মানুহ নামৰ জাতিটোৱেই। আপুনি আচৰিত হৈছে নহয়নে ছাৰ? নিজৰ সুখ স্বাচ্ছন্দ্য জীৱনৰ বাবে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আইক সিহঁতে ব্যৱহাৰ কৰি গঢ়ি তুলিছে সুউচ্চ অট্টালিকা। আইৰ দেহৰ অংগ কাটি কাটি নিজৰ আভিজাত্য প্ৰদৰ্শন কৰিবলৈ শ্ব'ৰুমত আইক সজাই তুলিছে। বহিবলৈ পীৰা, সোফাৰ, শুবলৈ বিচনা আৰু যে কত কি সামগ্ৰী। আইৰ সন্তানবোৰকো এৰি দিয়া নাই ছাৰ, সকলোকে এফালৰ পৰা নিধন কৰি গৈছে। আমাৰ মূৰৰ ওপৰত সূৰ্যৰ কোপ দৃষ্টি, দেহতো পৰিছে প্ৰদূষণৰ প্ৰলেপ। কি জানেনে ছাৰ, দেশত হৈ থকা এই প্ৰাকৃতিক দুৰ্যোগ, মাৰি মৰক, খৰাং আৰু প্ৰদূষণৰ বাবে আকৌ এইসকল স্বাৰ্থপৰ মানুহে আমাকেই জগৰীয়া কৰে। মানুহৰ অত্যাচাৰত আইৰ দেহ একেবাৰে জৰাজীৰ্ণ। আইৰ বৰ অসুখ ছাৰ। আইক চিকিৎসা কৰা প্ৰমাণিক চাৰ্টিফিকেটখন খুবেই প্ৰয়োজন ছাৰ। জানেই দেখোন ছাৰ, বিনা প্ৰমাণত কোনো কেছ ফাইল নহয়। সেয়ে কাবৌ কৰিছোঁ ছাৰ, আৰু অসুখটো ভাল কৰি আইক এখন চাৰ্টিফিকেট দিয়া, যিখন চাৰ্টিফিকেটৰ সহায়ত সেইসকল অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি আইৰ স্বাভিমান অক্ষুণ্ণ ৰাখিব পাৰোঁ। আইৰ বৰ অসুখ ছাৰ। ধন্যবাদ।